আপোনালোকৰ বহুতৰে চাগে মনত আছে সৰুতে যেতিয়া কোনোবাই আপোনালোকক প্ৰশ্ন কৰিছিলে যে ডাঙৰ হ'লে তোমালোকে কি হ'বা তেতিয়া আমাৰ মাইণ্ডত তিনিটা কেৰিয়াৰ খুব সহজতে আহিছিল আৰু সেইকেইটা হৈছে ডক্টৰ ইঞ্জিনিয়াৰ আৰু আনটো হৈছে পাইলট আৰু ডক্টৰ বা ইঞ্জিনিয়াৰ কেনেদৰে হ'ব পাৰি সেই বিষয়ে আমাৰ মাইণ্ডত এটা ক্লিয়াৰ কাট আইডিয়া থাকে কিন্তু পাইলট কেনেদৰে হ'ব পাৰি সেই বিষয়ে আমাৰ বহুতৰে আইডিয়া নাথাকে হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে আমাৰ লেডাৰ ছাপোৰ্ট চেনেলটোলৈ স্বাগতম জনাইছোঁ আজি আমাৰ এই ভিডিঅ'টোত আলোচনা কৰিম আপোনালোকে কেনেকৈ এজন পাইলট হ'ব পাৰে এইখিনিতে আমি আৰ্মিত কেনেকৈ পাইলট হ'ব পাৰে সেই বিষয়ে আমি সেপাৰেটকৈ ভিডিঅ' বনাম আজিৰ আমাৰ ভিডিঅ'টোত কেনেদৰে আপোনালোকে এজন কমাৰ্চিয়েল পাইলট হ'ব পাৰে সেই বিষয়েহে আলোচনা কৰিম পাইলট হ'বৰ কাৰণে কি এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে কেনেকুৱা ধৰণৰ লাইচেন্সৰ প্ৰয়োজন হয় আৰু ভাৰতৰ কোন কোন ইনষ্টিটিউটত ফ্লাইঙৰ কাৰণে ট্ৰেইনিং ল'ব পাৰি আৰু শেষত আমি আলোচনা কৰিম পাইলটৰ ট্ৰেইনিং কমপ্লিট কৰিবৰ কাৰণে আপোনালোকে কেনেদৰে ফাণ্ড ৰেইজ কৰিব পাৰে বা পইচা গোটাব পাৰে তেনেহ'লে আহক ভাৰতত পাইলট হ'বৰ কাৰণে প্ৰথমতে আমি এলিজিবিলিটি ক্ৰাইটেৰিয়া সম্পৰ্কে জানি লওঁ হায়াৰ ছেকেণ্ডেৰী আপোনালোকে ছায়েন্সত মিনিমাম 50% মাৰ্কছ জেনেৰেল কেণ্ডিডেটৰ কাৰণে পাই উত্তীৰ্ণ হ'ব লাগিব আৰু ফিজিক্স আৰু মেথছ এটা কম্পালচৰি ছাবজেক্ট হিচাপে থাকিব লাগিব আৰু এই পাৰ্চেণ্টেজটো ST SC আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন কেণ্ডিডেটৰ কাৰণে 45%। আপোনালোকে যদি 10ৰ পাছত কোনোবা আৰ্টছত বা কমাৰ্চত পঢ়ি আছে তথাপিও আপোনালোকৰ যদি পাইলট হোৱাৰ মন আছে বা আপোনালোকে অলৰেডি হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে আৰ্টছত বা কমাৰ্চত কিন্তু পাইলট পঢ়িব বিচাৰে তেনেহ'লে আপোনালোকে NIOS অৰ্থাৎ নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিঙৰ পৰা ফিজিক্স আৰু মেথছ এই দুটা ছাবজেক্ট সুকীয়াভাৱে লৈ আপোনালোকে পাছ কৰিব পাৰে যেনে ছিনিয়ৰ ছেকেণ্ডেৰী চাৰ্টিফিকেট ল'ব পাৰে আৰু তাৰ কাৰণে আপোনালোকে মিনিমাম 5টা ছাবজেক্ট চুজ কৰিব লাগিব 5টাৰ ভিতৰত 2টা লেংগুৱেজ হ'ব পাৰে আৰু বাকীকেইটা অন্য যিকেইটা গ্ৰুপ আছে B C D E F তাৰ পৰা যিকোনো ছাবজেক্ট তাতে চাই ল'ব আপোনালোকে ফিজিক্স আৰু মেথছ যাতে এটা কম্পালচৰি ছাবজেক্ট হিচাপে থাকে আৰু তেতিয়া আপোনালোকে ভৱিষ্যতে এজন পাইলটৰ কাৰণে প্ৰিপেৰেশ্যন কৰিব পাৰিব এতিয়া আহিছোঁ এজন পাইলট হ'বৰ কাৰণে লগা আটাইতকৈ ইম্পৰ্টেণ্ট এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আৰু সেইটো হৈছে মেডিকেল ফিটনেছ ভাৰতত পাইলট হ'বৰ কাৰণে দুই ধৰণৰ মেডিকেল ফিটনেছ টেষ্ট মেণ্ডেটৰী হয় আৰু সেইকেইটা হৈছে ক্লাছ 2 মেডিকেল টেষ্ট আৰু ক্লাছ 1 মেডিকেল টেষ্ট ক্লাছ 2 মেডিকেল টেষ্টটো SPL আৰু PPLৰ কাৰণে দৰকাৰী হয় আৰু ক্লাছ 1টো CPLৰ কাৰণে দৰকাৰী হয় আৰু এই মেডিকেল টেষ্টসমূহ ৰেগুলেট কৰে DGCA অৰ্থাৎ ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যনে ক্লাছ 2 মেডিকেল টেষ্ট কৰিবৰ কাৰণে অল অভাৰ ইণ্ডিয়াত DGCAৰ দ্বাৰা ৰিকগনাইজ ডক্টৰ আছে আৰু কেৱল তেওঁলোকেহে ক্লাছ 2 মেডিকেল টেষ্ট কণ্ডাক্ট কৰিব পাৰে আৰু মই DGCAৰ দ্বাৰা ৰিকগনাইজ ডক্টৰসকলৰ লিষ্টখন ডেছক্ৰিপশ্যন বক্সত দি দিম আপোনালোকে ইচ্ছা কৰিলে এবাৰ চাই ল'ব পাৰিব ক্লাছ 2 মেডিকেল টেষ্ট কৰাবৰ কাৰণে মিনিমাম এজ লিমিট হৈছে 16 ইয়াৰ্ছ আৰু ইয়াৰ ভেলিডিটি 2 বছৰ থাকে আৰু আপোনালোকে ক্লাছ 2 মেডিকেল টেষ্ট যদি ফিট হয় তেনেহ'লে যিকোনো ফ্লাইং ইনষ্টিটিউট জইন কৰিব পাৰে আৰু তাত ষ্টুডেণ্ট পাইলট লাইচেন্স অৰ্থাৎ SPL আৰু PPL অৰ্থাৎ প্ৰাইভেট পাইলট লাইচেন্সৰ কাৰণে এপ্লাই কৰিব পাৰে আৰু যেতিয়া আপোনালোকে যিকোনো ফ্লাইং ইনষ্টিটিউটৰ পৰা 200 আৱাৰ্ছৰ ফ্লাইং এক্সপিৰিয়েঞ্চ লৈ CPLৰ কাৰণে অৰ্থাৎ কমাৰ্চিয়েল পাইলট লাইচেন্সৰ কাৰণে এপ্লাই কৰিব DGCAৰ ওচৰত তেতিয়া ক্লাছ 1 মেডিকেল টেষ্ট মেণ্ডেটৰী হ'ব আৰু ভাৰতৰ কোন কোন জেগাত ক্লাছ 1 মেডিকেল টেষ্ট কণ্ডাক্ট কৰে সেই লিষ্টখনো মই ডেছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে এবাৰ চাই ল'ব পাৰিব ক্লাছ 1 মেডিকেল টেষ্টটো ক্লাছ 2 মেডিকেল টেষ্টতকৈ বেছি ষ্ট্ৰিক্ট হয় আৰু ভেলিডিটি মাত্ৰ এবছৰৰ কাৰণে থাকে অৰ্থাৎ CPL পোৱাৰ পাছতো কমাৰ্চিয়েল পাইলট লাইচেন্স পোৱাৰ পাছতো প্ৰতি বছৰে আপোনালোকে ক্লাছ 1 মেডিকেল টেষ্ট কৰোৱাব লাগিব এতিয়া আমি কমাৰ্চিয়েল পাইলট লাইচেন্স পাবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰচিডিউৰ ফ'ল' কৰিব লাগে এই প্ৰচিডিউৰটো সম্পৰ্কে অলপ জানি লওঁ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত ফিজিক্স আৰু মেথছ এটা কম্পালচৰি ছাবজেক্ট হিচাপে লৈ পাছ কৰাৰ পাছত ক্লাছ 2 আৰু ক্লাছ 1 মেডিকেল ফিটনেছ টেষ্ট কৰাব লাগে আৰু মেডিকেল ফিটনেছ টেষ্ট কৰোৱাৰ পাছত এটা কম্পিউটাৰ নম্বৰ ল'ব লাগে কম্পিউটাৰ নম্বৰটো অন্য একো নহয় এটা ইউনিক আইডেণ্টিফিকেশ্যন নম্বৰ যিটো DGCA এলট কৰে আৰু এইটো এজন পাইলটৰ লাইফ টাইমৰ কাৰণে ছেইম থাকে এই কম্পিউটাৰ নম্বৰটো DGCAৰ যিকোনো এক্সামত বহিবৰ কাৰণে মেণ্ডেটৰী হয় আৰু এই কম্পিউটাৰ নম্বৰটো এপ্লাই কৰিবৰ কাৰণে আপোনালোকে pariksha.dgca.gov.in এই ৱেবছাইটটোলৈ গৈ তাতে এখন অনলাইন ফৰ্ম পাব সেই অনলাইন ফৰ্মখন ফিল আপ কৰি দিয়াৰ পাছত ফৰ্মখনৰ এটা হাৰ্ড কপি প্ৰিণ্ট আউট কৰি তাৰ লগত 10, 12 আৰু বৰ্ডৰ ভেৰিফিকেশ্যনৰ লগত এটা ID প্ৰুফ লগাই গেজেটেড অফিচাৰৰ দ্বাৰা এটেষ্ট কৰাই DGCAলৈ পঠাব লাগিব আৰু DGCAলৈ পঠোৱাৰ পাছত আপোনালোকলৈ ইমেইল এড্ৰেছত এটা কনফাৰ্মেশ্যন মেইল আহে যে তেওঁলোকে ৰিচিভ কৰিলে বুলি আৰু তাৰ 10-15 দিনৰ পাছতে তেওঁলোকে এটা কম্পিউটাৰ নম্বৰ এলট কৰে কম্পিউটাৰ নম্বৰ পোৱাৰ পাছত DGCA কণ্ডাক্ট কৰা ৰিটেন এক্সামিনেশ্যন দিব পাৰি আৰু এই ৰিটেন এক্সামিনেশ্যন বছৰত 4বাৰকৈ হয় অৰ্থাৎ 3 মাহৰ ডিফাৰেঞ্চত হয় আৰু ভাৰতত পাইলট হ'বৰ কাৰণে মুঠতে 5খন পেপাৰ আপোনালোকে ক্লিয়াৰ কৰিব লাগিব আৰু সেইকেইখন হৈছে নেভিগেশ্যন মেটেৰলজি এয়াৰ ৰেগুলেশ্যন টেকনিকেল জেনেৰেল আৰু টেকনিকেল স্পেচিফিক
আৰু প্ৰতিটো ছাবজেক্টৰ পাছ মাৰ্ক হৈছে 70%। এই এক্সামসমূহৰ ভেলিডিটি 5 বছৰ থাকে, অৰ্থাৎ 5 বছৰৰ ভিতৰত আপোনালোকে CPL এপ্লাই কৰিব লাগিব। আৰু DGCA কণ্ডাক্ট কৰা প্ৰতিটো ছাবজেক্টৰ এক্সামিনেশ্যন ফিজ 2500। DGCA কণ্ডাক্ট কৰা এই 5খন পেপাৰ ক্লিয়াৰ কৰাৰ উপৰিও পাইলট হ'বৰ কাৰণে RTR এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিব লাগিব। RTR মানে হৈছে ৰেডিঅ' টেলিফোনি ৰেষ্ট্ৰিক্টেড। এই RTR এক্সামটো WPCয়ে কণ্ডাক্ট কৰে। WPC মানে হৈছে ৱায়াৰলেছ প্লেনিং এণ্ড কোঅৰ্ডিনেশ্যন উইং, যিটো নেশ্যনেল ৰেডিঅ' ৰেগুলেটৰী অথৰিটি হয় আৰু এইটো আণ্ডাৰ মিনিষ্ট্ৰী অফ কমিউনিকেশ্যন আহে। এই এক্সামটো বছৰত 6 বাৰকৈ হয় আৰু এক্সামিনেশ্যন ফিজ 500 টকাকৈ লয়। এই RTR এক্সামটো পাছ কৰাৰ পাছত WPCয়ে RTR লাইচেন্স প্ৰভাইড কৰে, যিটোৰ ভেলিডিটি লাইফ টাইম থাকে। এতিয়া আহিছোঁ ফ্লাইং ট্ৰেইনিং ইনষ্টিটিউট জইন কৰালৈ। DGCA গাইডলাইন অনুসৰি ভাৰতত কমাৰ্চিয়েল পাইলট লাইচেন্স পাবলৈ হ'লে মিনিমাম 200 আৱাৰ্ছৰ ফ্লাইং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু সেইকাৰণে ভাৰতত এৰাউণ্ড 32 ফ্লাইং ট্ৰেইনিং ইনষ্টিটিউট আছে, য'ত আপোনালোকে ট্ৰেইনিং ল'ব পাৰে। আৰু এই 32 ফ্লাইং ইনষ্টিটিউটৰ সম্পূৰ্ণ লিষ্টখন আপোনালোকে DGCA ৱেবছাইটতে পাই যাব। মই ইয়াৰ ভিতৰতে কেইখনমান ফ্লাইং ট্ৰেইনিং ইনষ্টিটিউটৰ নাম দি দিছোঁ। আপোনালোকে যদি আৰু বেছি সবিশেষ জানিব ইচ্ছা কৰে তেনেহ'লে এই পাৰ্টিকুলাৰ ট্ৰেইনিং ইনষ্টিটিউটসমূহৰ ৱেবছাইট ভিজিট কৰি আপোনালোকে আৰু বেছি ইনফৰমেশ্যন গেডাৰ কৰিব পাৰে। আপোনালোকে ফ্লাইং ইনষ্টিটিউট মেডিকেল ফিটনেছ টেষ্ট পাছ কৰাৰ জাষ্ট পাছতো জইন কৰিব পাৰে, অথবা DGCA আৰু WPC ৰিটেন এক্সামিনেশ্যন পাছ কৰাৰ পাছতো জইন কৰিব পাৰে, বা দুয়োটা সমান্তৰালভাৱেও চলাই যাব পাৰে। সেইটো সম্পূৰ্ণ ডিপেণ্ড কৰে আপোনালোকৰ নিজৰ ইচ্ছাৰ ওপৰত। DGCA আৰু WPC যিকেইটা ৰিটেন এক্সামিনেশ্যন আছে সেইকেইটা আপোনালোকে ছেল্ফ ষ্টাডি কৰিও এপিয়াৰ হ'ব পাৰে, অথবা বহুতো কোচিং ইনষ্টিটিউট আছে যাৰ সহায়ো আপোনালোকে ল'ব পাৰে। এতিয়া আমি ভাৰতত পাইলট হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ লাইচেন্সৰ দৰকাৰ হয় সেই সম্বন্ধে অলপ জানি লওঁ। প্ৰথমতে যেতিয়া আপোনালোকে ফ্লাইং ইনষ্টিটিউট জইন কৰিব, তেতিয়া সেই ফ্লাইং ইনষ্টিটিউটৰ পৰা আপোনালোকক দিয়া হয় SPL। SPL মানে হৈছে ষ্টুডেণ্ট পাইলট লাইচেন্স। আৰু কমাৰ্চিয়েল পাইলট লাইচেন্স পাবৰ কাৰণে যি 200 আৱাৰ্ছৰ মেণ্ডেটৰী ফ্লাইং আৱাৰ্ছ দৰকাৰ হয়, সেই ফ্লাইং আৱাৰ্ছ এই SPLৰ জৰিয়তে পূৰা কৰিব পাৰি। আৰু এই SPL যেতিয়ালৈকে সেই ইনষ্টিটিউটটোত থাকে তেতিয়ালৈকে ভেলিড হয়। নেক্সট লাইচেন্সখন হৈছে PPL। PPL মানে হৈছে প্ৰাইভেট পাইলট লাইচেন্স। আৰু এই PPLৰ কাৰণে DGCAৰ গাইডলাইন অনুসৰি মিনিমাম 40 আৱাৰ্ছৰ ফ্লাইং এক্সপিৰিয়েঞ্চ থাকিব লাগিব। আৰু PPL থাকিলে যিকোনো ধৰণৰ প্ৰাইভেট এয়াৰক্ৰাফ্ট উৰাব পাৰে, কিন্তু ইনকাম জেনেৰেশ্যনৰ কাৰণে PPLখন ইউজ কৰিব নোৱাৰে। ফেমিলি, ফ্ৰেণ্ডছ অথবা নিজৰ যদি প্ৰাইভেট প্লেন ইত্যাদি এই PPLৰ দ্বাৰা উৰাব পাৰে। আৰু এই PPLৰ ভেলিডিটি হৈছে 5 ইয়াৰ্ছ। নেক্সট লাইচেন্সখন হৈছে CPL। CPL মানে হৈছে কমাৰ্চিয়েল পাইলট লাইচেন্স। আৰু ভাৰতত এজন কমাৰ্চিয়েল পাইলট হ'বৰ কাৰণে CPL মেণ্ডেটৰী। এই CPLৰ কাৰণে মিনিমাম 200 আৱাৰ্ছৰ ফ্লাইং এক্সপিৰিয়েঞ্চ থাকিব লাগিব, আৰু ইয়াৰ ভেলিডিটি 5 ইয়াৰ্ছ হয়। আৰু ইয়াক ইছ্যু কৰে DGCA, অৰ্থাৎ ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যনে। আৰু এই CPL থাকিলে যিবিলাক ট্ৰান্সপৰ্ট এয়াৰক্ৰাফ্ট আছে যাৰ ৱেইট 5700 কেজিতকৈ তলৰ হয়, সেইবিলাকত কমাণ্ডিং অফিচাৰ হিচাপে থাকিব পাৰে। কিন্তু যিবিলাকৰ ৱেইট 5700 কেজিতকৈ বেছি হয়, সেইবিলাকত কো পাইলট হিচাপেহে CPL হোল্ডাৰে থাকিব পাৰে। নেক্সট আৰু ইণ্ডিয়ান এভিয়েশ্যনৰ টপমষ্ট লাইচেন্সখন হৈছে ATPL, অৰ্থাৎ এয়াৰলাইন ট্ৰান্সপৰ্ট পাইলট লাইচেন্স। আৰু ATPLৰ কাৰণে মিনিমাম 1500 আৱাৰ্ছ ফ্লাইং এক্সপিৰিয়েঞ্চৰ প্ৰয়োজন হয়, আৰু ইয়াৰ ভেলিডিটিও 5 ইয়াৰ্ছ থাকে। ইয়াকো DGCA ইছ্যু কৰে, আৰু ইয়াৰ কাৰণে মিনিমাম এজ 21 ইয়াৰ্ছ হ'ব লাগিব। আৰু ATPL হোল্ডাৰে যিবিলাক এয়াৰক্ৰাফ্টৰ ৱেইট 5700 কেজিতকৈ বেছি হয়, সেইবিলাকৰো কমাণ্ড চম্ভালিব পাৰে, অৰ্থাৎ তেওঁলোকে কেপ্টেইন হিচাপে সম্পূৰ্ণ ফ্লাইটৰ দায়িত্বত থাকে। আমি আলোচনা কৰা এই লাইচেন্সসমূহৰ উপৰিও এজন কমাৰ্চিয়েল পাইলট হ'বৰ কাৰণে FRTOL, অৰ্থাৎ ফ্লাইট ৰেডিঅ' টেলিফোনি লাইচেন্সৰ দৰকাৰ হয়। আমি আলোচনা কৰা এই লাইচেন্সসমূহ দেখি আপোনালোকে বেছি কনফিউজ হ'ব নালাগে, কাৰণ যেতিয়া আপোনালোকে এই প্ৰচেছটোৰ মাজত সোমাই যাব তেতিয়াহ'লে নিজে নিজে বুজি পোৱা হ'ব। এতিয়া আহিছোঁ ভাৰতত এজন কমাৰ্চিয়েল পাইলট লাইচেন্স পাবৰ কাৰণে কিমান খৰচ হয় বা কিমান পইচাৰ দৰকাৰ হয়। এজন কমাৰ্চিয়েল পাইলট হ'বৰ কাৰণে আপোনালোকক প্ৰথমতে CPLৰ দৰকাৰ হ'ব, আৰু CPLৰ কাৰণে অন এন এভাৰেজ 35 লাখৰ পৰা 45 লাখ, অৰ্থাৎ 35 lakhs to 45 lakhs rupees খৰচ হয়। আৰু CPL পোৱাৰ পাছত বিভিন্ন ধৰণৰ এয়াৰলাইন কোম্পানীত জবৰ কাৰণে এপ্লাই কৰিব পাৰে। আৰু যিকোনো এয়াৰলাইন কোম্পানীত জব চিলেকশ্যন হৈ যোৱাৰ পাছত টাইপ ৰেটিং কৰিবলৈ দিয়া হয়। টাইপ ৰেটিং মানে হৈছে পাৰ্টিকুলাৰ সেই কোম্পানীটোত যিবিলাক এয়াৰক্ৰাফ্ট উৰাই আছে, অৰ্থাৎ তেওঁলোকৰ যিটো মডেল আছে, ফৰ এক্সাম্পল Boeing 787, Airbus 320 ইত্যাদি, সেই মডেলটোৰ ওপৰত ফ্লাইং এক্সপিৰিয়েঞ্চ কৰিবলৈ দিয়া হয়। আৰু টাইপ ৰেটিঙৰ কাৰণে এৰাউণ্ড 25 to 35 lakhs rupees খৰচ হয়। গতিকে ভাৰতত এজন কমাৰ্চিয়েল পাইলট হ'বৰ কাৰণে 60 লাখৰ পৰা 80 লাখ, অৰ্থাৎ 60 lakhs to 80 lakhs rupees খৰচ হয়। এতিয়া আহিছোঁ পাইলট পঢ়িবৰ কাৰণে ইমানবিলাক পইচা কেনেকৈ আপোনালোকে গোটাব। এইটো ক্ষেত্ৰত মই 3টা কেটেগৰীত আপোনালোকক ভাগ কৰিব বিচাৰিছোঁ। এটা কেটেগৰীত যিটোত আপোনালোকৰ পেৰেণ্টছে বা ফেমিলি, ফ্ৰেণ্ডছ সকলোৰ পৰা এৰেঞ্জ কৰি আপোনালোকে ফুল এমাউণ্ট গোটাব পাৰে। ছেকেণ্ড অপশ্যনত হৈছে যিটো আপোনালোকে
ফুল গোটাব নোৱাৰে কিন্তু হ'লেও হাফ এটলিষ্ট এৰেঞ্জ কৰিব পাৰিব। আৰু তৃতীয় অপশ্যনটো হৈছে আপোনালোকৰ কোনো অপশ্যন নাই, আপোনালোকে একেবাৰে পইচা ফেমিলি ছাপোৰ্ট বা ফ্ৰেণ্ডৰ পৰা তেনেকৈ কোনো ধৰণৰ পইচা কালেক্ট কৰিব নোৱাৰে। তেনেহ'লে আমি আহিছোঁ ছেকেণ্ড কেটেগৰীলৈ, যিহেতু ফাৰ্ষ্ট কেটেগৰীত অলৰেডি আপোনালোকে নিজে এৰেঞ্জ কৰিব পাৰিব বা আপোনালোকৰ পেৰেণ্টছৰ ছাপোৰ্ট পাব। ছেকেণ্ড কেটেগৰীটোৰ কাৰণে মই ক'ব বিচাৰোঁ আপোনালোকে যদি এটলিষ্ট CPL-লৈকে আপোনালোকে পইচা গোটাব পাৰে বা এৰেঞ্জ কৰিব পাৰে, CPL পোৱাৰ পাছত যিহেতু বিভিন্ন এয়াৰলাইন্স কোম্পানীত আপোনালোকে জবৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু ওৱান্স কোনোবা এটা কোম্পানীত জব হৈ যোৱাৰ পাছত আপোনালোকে বেংকৰ পৰা লোন এভেইল কৰিব পাৰিব। গতিকে যিহেতু কোম্পানীটোৰ লগত এগ্ৰিমেণ্ট হৈ যাব যে আপোনালোকে জব চিলেকশ্যন হৈছে বুলি, তেতিয়া সকলো বেংকে আপোনালোকক লোন অফাৰ কৰিব। এতিয়া আহিছোঁ থাৰ্ড কেটেগৰীলৈ, য'ত আপোনালোকে কোনো ধৰণৰ পইচা এৰেঞ্জ কৰিব নোৱাৰে বা আপোনালোকৰ ফেমিলিয়ে কোনো ধৰণৰ ফাইনেন্সিয়েল ছাপোৰ্ট কৰিব নোৱাৰে। তেনে ক্ষেত্ৰত আপোনালোকে অলপ কষ্ট কৰিব লাগিব আৰু তেনে ক্ষেত্ৰত আপোনালোকে এটা কাম কৰিব পাৰে, আপোনালোকে এভিয়েশ্যন ইণ্ডাষ্ট্ৰীত থাকিয়ে যেনে কেবিন ক্ৰিউ, ফ্লাইট এটেণ্ডেণ্ট ইত্যাদি জবৰ কাৰণে ট্ৰাই কৰিব পাৰে। আৰু সেই ফ্লাইট এটেণ্ডেণ্ট বা কেবিন ক্ৰিউ জব কৰিও আপোনালোকে কিছুদিন কৰাৰ পাছত তাতে পইচা গোটাই CPL-ৰ ট্ৰেইনিং কৰিব পাৰে। আৰু CPL কৰাৰ পাছত অভিয়াছলি আপোনালোকে যেতিয়া পাইলটৰ কাৰণে কোনোবা কোম্পানীত চিলেকশ্যন হ'ব, তেতিয়া বেংকৰ লোন ইজিলি পাব। পাইলট হ'বৰ কাৰণে আৰু এটা প্ৰচেছেৰে আপোনালোকে জইন কৰিব পাৰে, সেইটো হৈছে কেডেট পাইলট প্ৰগ্ৰাম। বিভিন্ন এয়াৰলাইন কোম্পানী যেনে স্পাইচ, ইণ্ডিগো, এয়াৰ এছিয়া ইত্যাদি নিজৰ কেডেট পাইলট প্ৰগ্ৰাম আছে। এই কেডেট পাইলট প্ৰগ্ৰামত তেওঁলোকে ক্লাছ 12 ছায়েন্সত পাছ কৰাৰ পাছতে পাইলটৰ কাৰণে ষ্টুডেণ্ট চিলেকশ্যন কৰে আৰু তাতে তেওঁলোক CPL আৰু টাইপ ৰেটিঙৰ ট্ৰেইনিং দিয়ে। কেডেট পাইলট প্ৰগ্ৰামৰ এটা এডভান্টেজ হৈছে যে ইয়াতে জব ছিকিউৰিটি থাকে, যিহেতু ক্লাছ 12ৰ পাছতে কোম্পানীটোৰ লগত এগ্ৰিমেণ্ট হৈ যায় যে তাতে CPL আৰু টাইপ ৰেটিং কমপ্লিট কৰাৰ পাছত তেওঁলোকৰ কোম্পানীতে আপোনালোকক জব দিব। কিন্তু কেডেট পাইলট প্ৰগ্ৰামত খৰচটো অলপ বেছি হয়, ইয়াত নৰ্মেলি 80 লাখ to 1 crore খৰচ হয়। কিন্তু যিহেতু ইয়াতে জব ছিকিউৰিটি আছে, গতিকে আপোনালোকে ষ্টাৰ্টিঙৰ পৰাই বেংকৰ পৰা লোনৰ কাৰণে এপ্ৰ'চ কৰিব পাৰিব। আশা কৰোঁ আপোনালোকে আমাৰ আজিৰ এই ভিডিঅ'টোৰ পৰা কিছু কথা শিকিব পাৰিলে। আৰু ইয়াৰ উপৰিও যদি মাইণ্ডত কিবা ডাউট ৰৈ গৈছে বা থাকি গৈছে, তেনেহ'লে আমাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব, মই যিমান পাৰোঁ তাৰ আনচাৰ দিবলৈ চেষ্টা কৰিম। যদিহে কেৰিয়াৰ ৰিলেটেড এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আপোনালোকে পাই থাকিব বিচাৰে, তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। আৰু যদি আমাৰ ভিডিঅ'টোৰ পৰা কিবা ইনফৰমেশ্যন লাভ কৰিব পাৰিলে, তেনেহ'লে প্লিজ এটা লাইক কৰি দিব, কাৰণ আপোনালোকে লাইক কৰিলে আমি নতুন ভিডিঅ' বনাবৰ কাৰণে মটিভেশ্যন পাওঁ। চ' থেংক ইউ, থেংকছ ফৰ ৱাচিং এণ্ড উইচ ইউ অল দ্য বেষ্ট।